কুৱেশ্যনটোত কৈছে পুৰাচোন পানীত দ্ৰৱীভূত কৰাৰ ফলত সংঘটিত বিক্ৰিয়াৰ প্ৰকাৰ হ'ল। এতিয়া পুৰাচোন যদি আমি পানীত দ্ৰৱীভূত কৰো তেনেহলে যিটো বিক্ৰিয়া সংঘটিত হ'ব সেই বিক্ৰিয়াটোৰ প্ৰকাৰ কি হ'ব তাক কৈছে যে সেইটো আমি বাহিৰ কৰিব লাগে। এতিয়া কথাটো হ'ল যে ইয়াত বিক্ৰিয়াটোতো নাই, গতিকে আমি প্ৰথমতে বিক্ৰিয়াটো লিখি লম যে পুৰাচোনৰ সংকেতটো হ'ল CaO অৰ্থাৎ কেলছিয়াম অক্সাইড। ক'ত দ্ৰৱীভূত কৰিছে যে পানীত দ্ৰৱীভূত কৰিছে, ঠিক আছে। পানীৰ সংকেতটো হ'ল H2O। যেতিয়া আমি পুৰাচোনক পানীত দিম তেতিয়া আমাৰ উৎপন্ন হ'ব হিথিলিত চূণ বা কেলছিয়াম হাইড্ৰক্সাইড প্লাছ তাপ। এতিয়া চোৱা এই বিক্ৰিয়াটো যদি আমি লক্ষ্য কৰো তেনেহলে দেখা পাম যে দুটা বস্তুৰ পৰা এটা বস্তু উৎপন্ন হৈছে। আমি জানো যে যিবোৰ বিক্ৰিয়া দুই বা ততোধিক পদাৰ্থৰ পৰা মাত্ৰ এটা পদাৰ্থ উৎপন্ন হয় বা এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় তাক আমি সংযোজন বিক্ৰিয়া বুলি কওঁ। গতিকে এই বিক্ৰিয়াটোৰ প্ৰকাৰ আমাৰ সংযোজন বিক্ৰিয়া হ'ব। কিন্তু চোৱাৰ লগত আমাৰ তাপ উৎপন্ন হৈছে। আকৌ আমি জানো যে যিবোৰ বিক্ৰিয়া যে তাপৰ উদ্ভৱ হয় বা শক্তিৰ উদ্ভৱ হয় তাক আমি তাপবৰ্জী বিক্ৰিয়া বুলি কওঁ। গতিকে সংযোজন বিক্ৰিয়া হ'ব এইটো আমাৰ, আকৌ তাপবৰ্জী বিক্ৰিয়া হ'ব। গতিকে কাৰেক্ট এনসাৰটো হ'ব অপচন ডি যে এ আৰু সি অৰ্থাৎ সংযোজন বিক্ৰিয়া আৰু তাপবৰ্জী বিক্ৰিয়া।